ফেচবুকটো যে ৰাইজ মোক 100টামান ভিডিঅ' দিয়াৰ চেলেঞ্জ দিয়ে আৰু মই তাৰে এটাও ভিডিঅ' আজিলৈকে দিয়াই নাই। সেইকাৰণে ভাবিলোঁ যে আজি গধূলি ওলাইছোঁ, ভিডিঅ' এটাকো দিওঁ বুলি ভাবিলোঁ। ল'ৰাই ঘৰত বহুত জ্বলাই থকাৰ কাৰণে ঘৰ দুৱাৰ তেনেকৈ এৰি কিনে একদম যেনেকৈ আছিলোঁ তেনেকৈ ওলাই দিলোঁ। তাক মানে বাপাকে ফুৰাব নিব খুজিছে বাইকত, আৰু মই ক'লোঁ যে আগত বহাই তাক নিব নালাগে, মোৰে গা বেয়া, তাৰ আৰু বেয়া হৈ যাব। তাৰপিছত বাপা আছিলে ইয়াতে, মই নাভাবিলোঁ সি আছে বুলি, ময়ো ওলাই আহিলোঁ। আহি কিনে তাকে মাজত বহাই লৈছোঁ, আৰু সি মাজতে একদম ওপৰ পিনে মুখ কৰি কৰি গছ চাই আহি আছে। দেখিছেনে, গধূলি হ'ব হৈছে, মাগৰিবৰ আজান দিছে, সেইকাৰণে এনেকুৱা আন্ধাৰ হৈছে ভিডিঅ'টো বাৰু। তাৰপিছত মিষ্টাৰে ক'লে ক'ত যাব, মই ক'লোঁ যে মোৰ বহুত জ্বৰ উঠিছে, মানে জ্বৰ মানে কি আৰু গাটো বহুত বেয়া চৰ্দি লাগিছে, সেইকাৰণে মোৰ আইচক্ৰীম খাব মন গৈছে। আৰু ভাবা মতে আমি ইয়াত তেল ডিপত আহিছোঁ দুমনিচুকীত, ইয়াতে আইচক্ৰীম পাই ধুনীয়া ধুনীয়া। তাৰপিছত ইয়াৰ পৰা এটা আইচক্ৰীম খাই লওঁ, লৈ কিনে জ্বৰ হয় ভাল হ'ব, নহয় কিবা এটা হ'ব আৰু ৰাইজ। তাৰপিছত মই অকণমান বাহিৰত ৰখি দিলোঁ, মিষ্টাৰে এজন ফ্ৰেণ্ড লগ পালে, আৰু দুয়োটাই যাই কিনে এতিয়া আইচক্ৰীম কিনি আছে। মই এতিয়া আইচক্ৰীমটো খাই লওঁ, তাৰপাছত ৰিজাল্টটো বাৰু কালিলৈকে জনাই আছোঁ ৰাইজ।